নমস্কাৰ বন্ধুসকল আৰু অন্য এটি ভিডিঅ'ৰ সৈতে মই মৌচুমী তালুকদাৰ। আজিতো খ্ৰীষ্টমাছ, মোৰ ফালৰ পৰা সকলোলৈকে খ্ৰীষ্টমাছৰ শুভকামনা যাচিলোঁ। হেপী খ্ৰীষ্টমাছ। আৰু ভাবিলোঁ আজি খ্ৰীষ্টমাছ, সকলোৱে বন্ধ, আজিতো চববিলাক বন্ধ, সকলোৱে আমি মিলিজুলি মানে কিবা এটা খালে ভাল লাগে ভাবি আছোঁ। আৰু সকলোৰে বন্ধ যিহেতু সকলো ঘৰতে আছে। আৰু মোৰ বৰমাহঁতৰ ফেমিলিৰ মানুহবিলাক আহিছে, বাহঁতো আহিছে, আৰু দাদা আৰু বৌ যিহেতু পাঠশালাত থাকে আহিছে আৰু বন্ধ বুলি। শনিবাৰ ৰবিবাৰ গ'ল আৰু আজিতো খ্ৰীষ্টমাছৰ কাৰণে বন্ধ। ভাবিলোঁ আজি খ্ৰীষ্টমাছ কি কৰোঁ, কিবা এটা চেলিব্ৰেশ্যন কৰিব লাগিব। এতিয়া আবেলি হ'ল, মই মানে এতিয়া ৰুমত বহি পেলাই ভাবিছোঁ কি কৰোঁ কি নকৰোঁ এনেকৈ লাগি আছে। ভাবিলোঁ ফুচকা খাওঁ। মই বাহঁতক ক'লোঁ, বাহঁতে খাম বুলি ক'লে আৰু আপোনালোকক দেখাওঁ আৰু আমি ফুচকা কি কি দি বনাই খাওঁ আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। আৰু আজিৰ দিনটোত মানে কি কৰিলোঁ কি নকৰোঁ সেই মুমেণ্টবিলাক মই সাঁচি ৰাখিব খুজিছোঁ ইউটিউবৰ মানে ভিডিঅ'ৰ দ্বাৰাই। আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কি কৰোঁ আজিৰ দিনটোত। আহকচোন, মই এতিয়া ফুচকা মানে বনাব লাগিব। এতিয়া আৰম্ভ মানে কি ভাবিলোঁহে, মই মানে ভাবিলেহে কিবা খাব মন গ'লে খাব মানে নাপালে কিবা দুখ লাগি যায়। সেইটো কাৰণে বাহঁতেও ছাপোৰ্ট কৰিছে, খাম বুলি কৈছে। আৰু ৰাতিলৈকে আৰু এটা গুড নিউজ, ৰাতিলৈকে আৰু আমাৰ খানাৰ আয়োজন হৈছে। আপোনালোকক যিমান পাৰোঁ মই দেখাই আছোঁ। আহকচোন, এতিয়া আমি ফুচকা খাব যাওঁ। আপোনালোকে আহি থাকক মোৰ লগত, চাই থাকক স্কিপ নকৰাকৈ। এয়া ফুচকাৰ পানীটো, তেতলি, আলু আৰু ফুচকা ভাজিছে। কেইটামান ফুচকা তাৰমানে বেয়া হৈছে, মানে ঠিক নহ'ল ভাজোঁতে। ফাৰ্ষ্ট টাইম ভাজিছে যে বৰমায়ে, ইমানখিনি নাজানে। আৰু এয়া ফুচকা খাব মই ৰেডি হ'লোঁ আৰু আপোনালোকক দেখাই আছোঁ। ফুচকা খোৱাৰ পিছত আমি কি কৰিম আৰু বেছিকৈ নেদেখাওঁ আৰু আপোনালোকেও খাব মন যাব নহয় জানো। আপোনালোকেও বনাই খাব পাৰে ঘৰত, আৰু আজিকালি ৰেডিমেডে পায়। আৰু আলুটো মানে উহাই লৈ ঘৰতে বনাই খাব পাৰিব। আৰু এইটো পাপৰটো আপোনালোকে বজাৰত পাবই। মই পাপৰটো ডাইৰেক্ট কিনি আনিছোঁ, আৰু কিছুমানে ঘৰত বনায়। আৰু ফুচকা খোৱাৰ মজাটোৱে বেলেগ। আমি আৰু মই আৰু চব বস্তুবিলাক অলপ অলপ লৈ পেলাই খাইছোঁ। আৰু ইয়াতে ভুজিয়া, বাদাম, আলু চবখিনি দিছোঁ। আৰু এতিয়া আমি খানা খাব লাগিব, খানাৰ আয়োজন কৰিব লাগিব। এয়া খোৱা হৈ গ'ল আমাৰ, মই বেছি নাখাওঁ, তথাপিও আৰু অলপমান দেখাইছোঁ আপোনালোকক খোৱা। আৰু এতিয়া বায়ে আমাৰ মানে কি লোকেল মাংসখিনি ধুই আছে। আৰু ব্ৰইলাৰটো মানে কি ব্ৰইলাৰ আনিছে, কিন্তু আনিলেও ব্ৰইলাৰ বনোৱা নহ'ব, স্মক চিকেন কৰিব আৰু আমাৰ মিষ্টাৰে। সেইটো কাৰণে আৰু ইফালে ৰেডি কৰিছে, কি বা দিছে কুকাৰত নাজানো। মই ঠিক কৰি দিলোঁ, কুকাৰটো বেয়া হৈ আছিল, বেকা হৈ আছিল। আৰু এয়া বাই ধুনীয়াকৈ মাংসখিনি ধুই আছে, আৰু ধুই অলপমান মছলা দি সানি পেলাই ফ্ৰিজত থৈ দিব। আৰু এতিয়া মই চালাডৰ কাৰণে 2টা পিঁয়াজ লৈছোঁ, 2টা তিয়ঁহ লৈছোঁ, 2টা বিলাহী, বন্ধাকবি এটুকুৰ, 1টা বিট আৰু 2টা গাজৰ। এতিয়া মই চালাডখিনি বনাওঁ। মোৰ পেহী হয়, আমি চালাড বনাওঁ এতিয়া। মই যোগাৰবিলাক কৰি আছোঁ আৰু বৌ হেল্প কৰি আছে। আমাৰ পেহীৰ ঘৰ ওদালগুৰিত, বৰপেটাত আহিছে। পেহী ওদালগুৰিত থাকে ন? পেহী ওদালগুৰিত থাকোঁ। মোৰ ঘৰ বৰপেটাত, আয়াৰ ঘৰ ইটোৱে ঘৰ, এইটোৱে ঘৰ। তাৰপিছত মই হেৰি সুন্দৰদিয়াত বিয়া হৈছোঁ। গতিকে আহিছোঁ আৰু অলপ আজি খানা হ'ব, পেহী আহিছে। খানা হ'ব আজি, গোটেই লগ হৈ খাম। গতিকে আৰু এই চালাড বনাই আছে, কি কৰিম আৰু এনেই বহি আছোঁ। আয়াৰ ঘৰ, কি কৰিম আৰু কাম চাম নকৰোঁ, আকৌ খাইছোঁ আৰু বহিছোঁ। পেহী বহুত জমনি কৰে আমাৰ, বহুত ভাল লাগে। আৰু এই আইডিয়াবিলাক ৰাখি থৈ দিম আৰু পিছলৈকে চাই থাকিব পাৰিম দিনবিলাক ন পেহী, কিমান ভাল লগা দিন। 31 ডিচেম্বৰ আহি আছে আৰু আমি নাথাকোঁ।
আপোনালোকক আশীৰ্বাদ কৰিছে 31 ডিচেম্বৰ আহি আছে আপোনালোকে খাব চবৰে ভাল হওক চবৰে নতুন বছৰত চিন্তা নাই খানাটো খাই ল'ব ভাল কৰি 31 ডিচেম্বৰটো মানাব কিন্তু বেছিকৈ খাব লাগে বেয়া বস্তুটো লিমিটত থাকলি হয় চিন্তা নাই আৰু চবৰে ভাল হওক বছৰত ভাল হেৰিবিলাক হৈ যাওক চবৰে ভালে কুশলে থাকক আৰু ভালে কুশলে থাকক ভগৱানৰ ওচৰতে কি প্ৰাৰ্থনা আৰু আপোনালোকক আশীৰ্বাদ দি দিলে পেহী আৰু পেহীক কেনে পাইছে ক'ব কমেণ্টত আৰু চাই থাকক মই দেখাই আছোঁ যিমান পাৰোঁ আৰু ওপৰত চলি আছে খানা এতিয়া মই চালাডখিনি বনাই লওঁ আপোনালোক দেখাই আছোঁ বাই বাই চাই থাকক এয়া স্মক চিকেন আৰম্ভ কৰি দিলে কিন্তু আমাৰ স্মক চিকেনৰ কাৰণে তেনেকুৱা সঁজুলি নাই আৰু কিন্তু ষ্টিক কেইডাল আছে বাৰু তেনেকুৱা নাই কিন্তু এইটো বাল্টিঙতে এনেকৈ জুই ধৰি পেলাই স্মক চিকেনৰ তৈয়াৰ কৰিছে আৰু ইয়াত দাদাই লোকেলখন বনাই আছে লোকেল মাংস আৰু এইফালে বাও বহুত হেল্প কৰি দিছে কামত কিন্তু বা বহুত লাজ কৰে আৰু এয়া মোৰ মিষ্টাৰ আৰু এইফালে মোৰ চালাড আধা হ'লে ওপৰত সকলোবিলাক আৰু এই স্মক চিকেনৰ সৰু টুকুৰ কৰি পেলাই অলপ বেলেগ টাইপত বনাব এটুকুৰ নাখাওঁ সেই স্মক চিকেনবোৰ সৰু তাত টুকুৰা কৰি পেলাই পিঁয়াজ নেমু এনেকৈ দি পেলাই বনাব আৰু এতিয়া মই বেঙেনা পুৰি আছোঁ আৰু জুইত বেঙেনা পুৰা খোৱাটো মজাই বেলেগ আপোনালোকে ট্ৰাই কৰিব আৰু যোনে কৰিছিলো জানেই কেনেকুৱা মজাই বেলেগ জুইটো আমি এনেই গেছত খাব পাৰোঁ আৰু আমাৰ খানাৰ হৈছে কাৰণ চিকেন হ'ল স্মক চিকেনো হ'ল চালাড হৈ গ'ল আৰু বেঙেনা পোৰা আমি বেছি নাই আৰু এইখিনিয়ে খাম আৰু এই স্মক চিকেনো হৈছেই সৰু টুকুৰা কৰি আৰু চালাড হৈ গ'ল এতিয়া ভাত খাওঁ দাইল ভাত স্মক চিকেন চালাড আৰু লোকেল মাংস এতিয়া খাওঁ আজিৰ ভিডিঅ'ত বাই